হাই ফ্ৰেণ্ডছ, মই দীপ্ত। চাওক, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল ছাত্ৰ ছাত্ৰী BA BCom BSc কৰি আছে তেওঁলোকৰ ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ ৰেগুলাৰ আৰু এৰিয়াৰ বেটছৰ যি এক্সামিনেশ্যন শিডিউল এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ যিটো শিডিউল প্ৰকাশ পাইছিল তাৰ কি হৈছে যোৱাকালিৰ পৰা অৰ্থাৎ 7 ছেপ্টেম্বৰৰ পৰা ছেকেণ্ড ছেমিষ্টাৰৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হোৱাৰ কথা আছিল, কিন্তু তেওঁলোকে যোৱাকালি এক্সাম ফৰ্ম অ'পেন কৰি দিয়া নাছিল। তো এক্সাম ফৰ্ম নট অ'পেন দেখাই আছিল। তো আজি তেওঁলোকে কিছু সময় পূৰ্বে খোলা দিছে। তো আপোনালোকে চিম্পলি নিজৰ মোবাইলতে কেনেদৰে কৰিব ফৰ্ম ফিল আপ, তো ভিডিঅ'টো শেষলৈকে ষ্টেপ বাই ষ্টেপ চাই থাকক। মই পূৰা সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ ফৰ্মখন ফিল আপ কৰিব। একদম ইজি প্ৰচেছ হয়। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে চিম্পলি কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি কিনে ইয়াত চাৰ্চ বাৰত টাইপ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি বুলি বা GUportal.in বুলি মাৰি দিলে হ'ব। যদি গুৱাহাটী ইউনিভাৰ্চিটি মাৰে ইয়াত আপোনালোকে GUportal.in ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে প্ৰথমতে দেখিব ষ্টুডেণ্ট পৰ্টেল এক্সামিনেশ্যন ফৰ্মছ লগইন, ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখিব যে লগইন উইথ পাছৱৰ্ড আৰু লগইন উইথ OTP। তো আপোনালোকে যদি পাছৱৰ্ড মনত আছে পাছৱৰ্ড দি কৰিব পাৰে, আৰু মোৰ যিহেতু পাছৱৰ্ডটো পাহৰি গৈছোঁ তো মই OTP দি কৰিম। তো ৰেজিষ্টাৰ মোবাইল নম্বৰত আপোনাৰ এটা OTP আহিব আৰু এণ্টাৰ লগইন ID। তো এপ্লিকেশ্যন নাম্বাৰটো নাইবা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত বহাব লাগিব। তাৰপিছত কেপচা কোডটো ভৰাই আপোনালোকে লগইন কৰি দিয়ক। তাৰপিছত এণ্টাৰ OTP, মোৰ OTPটো আহিল। তো মই OTPটো ভেৰিফাই কৰিছোঁ। তো OTP ভেৰিফাই হোৱাৰ পিছত ইয়াত আপোনালোকে দেখিব এক্সাম ফৰ্ম, এডমিট কাৰ্ড, ৰিভলিউশ্যন, এক্সাম ফৰ্ম ডাউনলোড, ইয়াত কিছুমান আপোনালোকে দেখিব ইয়াত। তো বাকী চাব নালাগে। পোনপ্ৰথমতে যিটো আছে এক্সাম ফৰ্ম ইয়াত ক্লিক কৰিব আপোনালোকে। তাৰপিছত আপোনালোকে ইয়াত দেখিব আপোনাৰ ৰোল নম্বৰটো আপোনালোকে ইয়াত দেখিব, ৰাইট চাইডে আপোনাৰ ৰোল নম্বৰটো দেখাব। তাৰপিছত আপোনালোকৰ চাওক মিডিয়াম অফ এক্সামটো আপোনালোকে চিলেক্ট কৰিব। যদি ইংলিছ হয় তো ইংলিছ চিলেক্ট কৰিব, যদি আছামিছ চিলেক্ট কৰিব। মোৰ যিহেতু আছামিছ হয়। আৰু চাওক, এইটো মই ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে কৰি আছোঁ। যদি কাৰোবাৰ মেজৰ কোৰ্চ আছে তো মেজৰ কোৰ্চৰ মাত্ৰ এটাই চিলেক্ট কৰিব লাগিব, যিটো ইলেক্টিভ ছাবজেক্ট হয় তেওঁলোকৰ। তো সেই ইলেক্টিভ ছাবজেক্টটো চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ আহিব ক্লিক হেয়াৰ টু জেনেৰিক কিবা ছাবজেক্ট বুলি এনেকুৱা ধৰণৰ কিবা এটা ৰঙা আখৰ দি আহিব। তো তাত আপোনালোকে ক্লিক কৰি কিনে আপোনাৰ ইলেক্টিভ ছাবজেক্টটো চিলেক্ট কৰিলে হ'ল। বাকী ৰেগুলাৰ আৰু মেজৰ কোৰ্চৰ কোনো ডিফাৰেঞ্চ নাই। তো ৰেগুলাৰৰ কোনো চিলেক্ট কৰিব লগা নাই। তো গোটেইকেইখন পেপাৰ চিলেক্ট হৈ আছে, আপোনালোকে চাব পাৰে। মাত্ৰ নতুনকৈ এটা যোগ হৈছে কি এনভাইৰমেণ্টেল ষ্টাডিজটো আপোনালোকৰ যোগ হৈছে। তো ফাৰ্ষ্ট ছেমিষ্টাৰত এই এনভাইৰমেণ্টেল ষ্টাডিজটো যোগ হোৱা নাছিল। তো এই ছেকেণ্ড ছেমিষ্টাৰত হয়তো আমাক লগা হৈছে কি এনভাইৰমেণ্টেল ষ্টাডিজটো, বাকী একো নাই। তো মেজৰ কোৰ্চৰ আপোনালোকৰ মাত্ৰ আপোনাৰ যিটো ইলেক্টিভ ছাবজেক্ট সেইটো চিলেক্ট কৰিব লাগিব, বাকীখিনি চিলেক্ট হৈ থাকিব। তো সম্পূৰ্ণৰূপে চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এটা চাব যে ওৱান্স ক্লিক অন দ্য ছাবমিট বুটাম ইউ কেনট চেঞ্জ এনি ডিটেইলছ। তো এবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকে ডিটেইলছবিলাক চেঞ্জ কৰিব নোৱাৰে যদি ভুল কৰে। তো যিবিলাক ৰেগুলাৰ কোৰ্চৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ চিলেক্ট হৈ আছে অলৰেডি। তো তাৰপিছত আপোনালোকে কি কৰিব, ছাবমিট এক্সাম ফৰ্ম ইয়াত ক্লিক কৰিব। এক্সাম ফৰ্ম ছাবমিটেড ছাকচেছফুলি ইয়াত আহিছে। তাৰপিছত অ'কে কৰিব। অ'কে কৰাৰ পিছত চাওক এক্সামিনেশ্যন ফৰ্ম আপোনালোকৰ ইয়াত ফিজটো হৈছে ফিজ ষ্ট্ৰাকচাৰ। তো এক্সামিনেশ্যন ফিজ আপোনাৰ 490 অৰ্থাৎ ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে, আৰু মাৰ্কশ্বিট ফিজ 70 ৰুপিজ, টোটেল 560 টকা অৰ্থাৎ 560, অৰ্থাৎ আমি 560 টকা পে'মেণ্ট কৰিব লাগিব। আৰু চাওক ইয়াত ক্লিক কৰি কিনে আপোনালোকে ইয়াত এটা নোট দিয়া আছে কি দ্য চেণ্টাৰ ফিজ প্ৰেক্টিকেল ফিজ হেভ টু বি ছাবমিটেড টু দ্য কনচাৰ্ণ কলেজ। তো ইয়াত কি কোৱা হৈছে যে চেণ্টাৰ ফিজ আৰু প্ৰেক্টিকেল ফিজটো আপুনি কলেজত গৈ কিনে জমা দিব লাগিব। তো আগতে কি হৈছিল যে যিটো ফৰ্ম ফিল আপৰ ফিজ আছিল, তো সেইটো আমি কলেজত গৈ কিনে জমা দিছিলোঁ। কিন্তু এইবাৰ আমি কলেজত সেইটো জমা দিলে নহ'ব, এইটো আমি অনলাইন পে'মেণ্টে কৰিব লাগিব। কোনো কথা নাই, এইটো আমি অনলাইন পে'মেণ্ট কৰিবই লাগিব। মাত্ৰ চেণ্টাৰ ফিজ আৰু প্ৰেক্টিকেল ফিজটো আমি কি কৰিব লাগিব, কলেজত গৈ কিনেহে জমা দিব লাগিব। তো তাৰপিছত কি কৰিব, একচেপ্ট এণ্ড মেক পে'মেণ্ট ইয়াত ক্লিক কৰিব।
তাৰপিছত পে'মেণ্ট ইনফৰমেশ্যনবিলাক আহি গৈছে। তো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI, ভাৰত QR, তো এইবিলাক আপোনালোকে যিকোনো এটা UPI এপ্লিকেশ্যনৰ সহায়তো আপোনালোকে পে'মেণ্ট কৰিব পাৰে, বা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আছে যদি, তো ইয়াৰ দ্বাৰা আপোনালোকে কি কৰিব, পে'মেণ্টটো কৰিব পাৰে। যিহেতু মোৰ বৰ্তমান অনলাইন পে'মেণ্টটো মই কৰিব নোৱাৰোঁ, যিহেতু মোৰ এমাউণ্ট নাই, তো বেলেঞ্চ নাই মোৰ যিহেতু। তো মোৰ আপোনালোকে কি কৰিব, যদিহে আপুনি ডেবিট কাৰ্ডৰ সহায়ত যদি কৰিব বিচাৰে, তেন্তে ইয়াত আপুনি কাৰ্ড নাম্বাৰটো লিখিব, ইয়াত এক্সপায়াৰী ডেটটো লিখিব, ইয়াত ইয়াৰটো লিখিব, আৰু নেক্সট কাৰ্ডৰ পিছফালে থকা CVV নাম্বাৰটো ইয়াত বহাই আপুনি মেক পে'মেণ্টত ক্লিক কৰিব। তাৰপিছত আপোনাৰ পে'মেণ্টটো ছাকচেছফুল হৈ যাব। চাওক, আপুনি যদি ভাবিছে এইবাৰ যে আগৰ ফাৰ্ষ্ট ছেমিষ্টাৰত আমি কলেজতে গৈ জমা দিছিলোঁ, কলেজতে আমাৰ পইচাটো লোৱা গৈছিল এক্সাম ফৰ্ম ফিল আপৰ, তো এইবাৰ সেইটো নহ'ব, আপুনি অনলাইন এইটো পে'মেণ্ট কৰিবই লাগিব। মাত্ৰ প্ৰেক্টিকেল ফিজ আৰু চেণ্টাৰ ফিজটো আপুনি কলেজত জমা দিব লাগিব। বাকীখিনি আপুনি এই যিটো 560 rupees এইটো আপুনি পে'মেণ্ট কৰিব লাগিব অনলাইন। তো যদি আপোনালোকে পে'মেণ্ট কৰিব পাৰে, যিহেতু মই আপোনালোক পে'মেণ্ট কৰি দেখুৱাব নোৱাৰোঁ, যিহেতু মোৰ বেলেঞ্চ নাই। তো আপোনালোকে কেঞ্চেল কৰাৰ কাৰণে ইয়াত কেঞ্চেলত ক্লিক কৰিব। তো আপোনালোকে ইয়াত এটা ফিডবেক দিব লাগিব তেওঁলোকক। তো আপুনি ইয়াৰ এটা যিকোনো চিলেক্ট কৰিব আপোনাৰ মতে। তাৰপিছত আপুনি যদি বেলেগ কিবা আদাৰ ৰিজন দিব বিচাৰে, তেন্তে ইয়াত এটা লিখিব পাৰে ৰিজন। তাৰপিছত কেঞ্চেল ট্ৰেঞ্জেকশ্যন ইয়াত ক্লিক কৰিব। পে'মেণ্ট ফেইল, লগ ইন কৰক পুনৰ। চাওক, ইয়াত আপোনালোকে এটা এডিট এক্সামিনেশ্যন বুলি অপশ্যন এটা পাব। তো ইয়াত আপোনালোকে এডিট কৰিব পাৰে যদি কিবা ভুল হৈছে। তো আমাৰ ৰেগুলাৰ কোৰ্চৰ কাৰণে এডিট কৰিব লগা কোনো কথা নাই, চব ছাবজেক্টবিলাক চিলেক্ট হৈয়ে থাকে। যিহেতু যদিহে মানে মেজৰ কোৰ্চৰ ষ্টুডেণ্ট হয়, তো মেজৰ কোৰ্চৰ কাৰণে কি হয়, তেওঁলোকৰ যদি ইলেক্টিভ ছাবজেক্টটো ভুল হয় চিলেক্ট কৰা, তেন্তে তেওঁলোকে এই এডিট এক্সামিনেশ্যন ক্লিক কৰি কিনে তেওঁলোকে ছাবজেক্টটো শুদ্ধ কৰি ল'ব পাৰি, এডিট কৰি ল'ব পাৰি অৰ্থাৎ। তাৰপিছত পে'মেণ্টটো কৰি ল'ল। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত চেক কৰাৰ কাৰণে এক্সাম ফৰ্ম ডাউনলোড ইয়াত ক্লিক কৰিব। ইয়াত চাওক, কলেজ এপ্ৰুভেল পেণ্ডিং হৈ আছে, BA ৰেগুলাৰ CBCS ছেকেণ্ড ছেমিষ্টাৰ, ইয়াত পেণ্ডিং দেখাই আছে। ইয়াত আপুনি চাব পাৰে। আৰু যিহেতু আপোনাৰ পে'মেণ্ট ছাকচেছফুল হ'ব, তাৰপিছত গোটেইবিলাক ছাকচেছফুল হোৱাৰ পিছত আপোনাৰ কি হ'ব, এক্সাম ফৰ্মখন আপোনালোকৰ তলত ইয়াত এনেদৰে ডাউনলোড কৰিব পাৰিব ফাৰ্ষ্ট ছেমিষ্টাৰৰ দৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।